এতিয়াকে ঘৰ মুচিবা আকৌ ভাবিছিলোঁ মাজে মাজে মুচি দিওঁ বুলি এলাহো লাগিছে আৰু হেৰি এই চাউলখিনি বোলো এইটোতে ভৰাবলৈ এইখিনি ক'ত থবা এতিয়া সেইটোকেতো চাইছোঁ কি আছে কি নাছে হেল্ল' এভৰিৱান কি খবৰ সকলোৰে আশা ৰাখিছোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে আপোনালোক সকলোকে মই ৰেশমিনে পুনৰবাৰ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আশা ৰাখিছোঁ ভিডিঅ'টো চাই ভাল পাব আৰু ভিডিঅ'টো একেবাৰে শেষলৈকে চাব আজি এই দুদিন বতৰটো একদমেই ভাল নহয় সেইকাৰণে সোনকালতে ৰাতিপুৱা ব্ৰেকফাষ্টটো কৰি গাটো ধুই ল'লোঁ এফালে মাৰো গাটো ভাল নহয় তাকে ঘৰ মুচিম বুলি কৈছে সেইকাৰণে সুধিছোঁ যে মুচিব নেকি কাৰণ মাৰো গাটো যেহেতুকে ভাল নহয় যোৱা ৰাতি জ্বৰ চৰ্দি উঠিছে আৰু এতিয়া সেয়া মানে সেইদিনা আমাৰ তাতে গৈ চাউলখিনি ধান সিজাইছিলে ধান সিজাইতে পিছত আমাৰ ঘৰলৈ গুচি যাবলগীয়া হোৱাৰ কাৰণে আইতাই ধানখিনি ধুনীয়াকৈ মানে চাউল উলিয়াই মেলি সেয়া থ'লে আৰু খুৰী আহি পেলাই ধুনীয়াকৈ জাৰি মেলি দিলে দেখিছে নাই জানো ভালকৈ এইফালে ধান সিজাই মেলি চাউল তাউল উলিয়াই খুৰীয়ে জাৰি মেলি ধুনীয়াকৈ থৈ গৈছে এতিয়া মায়ে মানে তাকে এয়া বস্তু উলিয়াই আছে তাতে চাউলখিনি ভৰাই থ'ব আৰু এইফালে এয়া এইবিলাক কিবা কিবি ভৰাই থোৱা আছিল যে তাকে এইখিনি উলিয়াই আছে চাহ তা খাই মেলি লৈ ৰখি থকা নাই মাইনা খুৱাই পেলাই ধুমাধুম মানে পানী অকণ ঢালি আহিছোঁ নহ'লে তাই মানে নুশুৱে যে পটককৈ উঠি যায়গৈ আৰু এয়া শুই আছে গাত কাপোৰ নাৰাখে এই যোৱাকালি তাৰ আগদিনা এই দুদিন দিনে ৰাতিয়ে সমানে বৰষুণ গাত কাপোৰ নলয় হাঁহি আছা তুমি কথা শুনি শুনি হাঁহি আছা বদমাছ আৰু এয়া ৰাতিপুৱাই মায়ে কাপোৰখিনি ধুই দিলে তাকে বোলো লাহে লাহে মাইনাৰ ওচৰতে ৰৈ কাপোৰখিনি জাপি লওঁ এইফালে ৰিমে বজাৰ কৰি আহি পালে আজি হিন্দী বেগ আহিছে যে সেইকাৰণে বজাৰ কৰিবলৈ গৈছিলে কিবা কিবি বস্তু প্ৰয়োজন হৈছিলে ক'ত থৈছ সেয়া হেল্ল' তো গাইজ এইফালে কৈছিলোঁ নহয় অথনি যে এখেত আহিছে আৰু এতিয়া খাব লৈছোঁ ভাত মই বেবীক খুৱাই দিলোঁ মাইনা খুৱাই পেলাই এতিয়া ৰিম আৰু সদায় ভাত বাঢ়ি আছে এয়া এইফালে ভাত বাঢ়ি আছে আৰু এখেতে মোবাইল চাই আছে মাইনা কাষতে তেওঁ শুই মোবাইল চাই আছে আমি ভাত খাম এতিয়া একেলগে এইফালে এখেত একচুৱেলি যোৱাকালি আহিলে কিন্তু কালি কোনো ধৰণৰ ভিডিঅ' নকৰিলোঁ যে আজি সেইকাৰণে তেওঁ যাবগৈ এয়া ভাত পানী খাই মেলি তেওঁ যাবগৈ আৰু এতিয়া ভাত পানী খাই আমি একেলগেই খাম সেইকাৰণে চবলৈকে বাঢ়ি দিছে আৰু এইফালে মানে টিকুমানা শুই আছে তাইৰ উইক অফ আছে আজি এইফালে পিঠা শেষেই হ'ল বনাই একচুৱেলি বনাই মেলি এওঁ ফোন কৰিছে আকৌ ভিডিঅ' কৰি থাকোঁতে এখেতে ফোন কৰিলে তাৰমানে দুপৰীয়া যে ভাত খাই থকা দেখিছিলে তেওঁ দুপৰীয়া ভাত পানী খাই মেলি অলপ সময় আৰাম কৰি পেলাই গুচি গ'ল তাকে ফোন কৰিছে মানে গৈ পালোঁ বুলি এতিয়া প্ৰায় 7টা মানে বাজিছে আৰু এতিয়া আমাৰ ঘৰলৈ আহিছে আলহী ভণ্টিয়ে বনাই আছে পিঠা দেখাম বাৰু কোন আহিছে পিঠা বনাই আছিলে লাইন নহওঁতে লাইন থাকোঁতে পিঠা বনাইছিলে কিন্তু এতিয়া মোবাইল লৈ পিঠা বনাবলগীয়া হৈছে লাইনটো গুচি গ'লগৈ পাই এয়া এইটো শেষৰ পিঠা অলৰেডি পিঠা হৈছে আৰু আমাৰ ঘৰলৈ আলহী আহিছে দেই কোন আহিছে দেখাম আপোনালোকক এয়া আজবিন বা আৰু কিন্তু
কিন্তু লাইনটো গুচি গ'ল যে সেইটো সেইটোৱে বেয়া কথা হৈছে ইয়াত গৰম গৰম পিঠা আৰু এয়া আজমিন বাৰ ফেভৰেট বিস্কুট বোলে প্লাজাৰ বিস্কুট প্লাজাৰ বিস্কুট আৰু এয়া ৰিম আজমিন বা আম্মাহঁতে মাইনাক লৈ পেলাই খাই আছে মোক দেখাবলৈ মই লাইটৰ পোহৰলৈ আহিছোঁ আৰু ময়ো এতিয়া বহি পেলাই চাহ খাম আমি চবে একেলগে খাওঁ আৰু আজমিন বা এইকেইদিন আহি আছে কিন্তু মই আপোনালোকক দেখাবই পৰা নাই মই যিহেতুকে থুলমূলকৈ ভিডিঅ' কৰি থকা নিচিনা হৈছে আৰু আজি বাৰু দেখালোঁ কিন্তু আন্ধাৰতে দেখাইছোঁ লাইনটো আহিলে বাৰু ভালকৈ দেখাম দেই আকৌ কওক পিঠা ঠাণ্ডাই হ'ল এতিয়াহে খাইছোঁ কণা আৰু মই বাকী চবৰে খোৱা শেষেই হ'ল ভূত ভূত লাগিছে বাইদেউ ফ্লেশ লাইটটো অন হৈ আছে লাইটৰ বিল বেছি আহিব আমাৰ তাই কৈ আছে তাই আমাৰ তাই কৈ আছে বোলে হেৰিত আজি তাই উইক অফ লৈ পেলাই মানে ৰেষ্ট নাপালে সেয়া কৈ আছে আমাক বোলে ইয়াতে থ এইখিনিতে থ তেতিয়া আনা নিয়া কৰি থাকিব নালাগে এইখিনিতে থৈ দে তই আহিলিগে মানে নিলেহি থৈ কৰি নাহিলি কিয় তই এইফালে ইয়ালৈ এইফালে থাকিবি ইয়াতে থাকিবি মানে ৰিম গৈছিলে পিঠা দিবলৈ জেঠাইহঁতৰ ঘৰলৈ আৰু তাইক তাকে কৈছোঁ থৈ কৰি নাহিলি কিয় বুলি পেলাই সেয়াই আৰু মানে ভণ্টিয়ে উইক অফ লৈছিলে আজি আৰু তাই কৈ আছে যে উইক অফ লৈ পেলাইও আজি অকণ ৰেষ্ট নাপালোঁ সদায় মানে ষ্ট'ৰত কাম কৰিয়ে থাকিবলৈ লাগে সেইকাৰণে কৈছোঁ বোলো ছোৱালী হ'লেতো কাম কৰিব লাগিবই আৰু আমাৰ এইফালে তাইৰ আজি আছে পিছবেলা ডিউটি সেইদিনাখন আগবেলা আছিলে আৰু আজি পিছবেলা তাইৰ ড্ৰেছ বদলিয়ে থাকে আজি এয়া ব্লেক পেণ্ট ব্লেক চাৰ্ট এনে ৰেড টি চাৰ্ট ব্লেক পেণ্ট আৰু কেতিয়াবা কুৰ্তি চুৰ্তিও পিন্ধি যায় আৰু এয়া তাই যাবলৈ ওলাইছে আৰু কিবা টিফিন চিফিন লৈ যাব নেকি সেইকাৰণে ইয়াৰ ৰখি আছে মায়ে ধুমাধুম চিটি টিটি গুচাই দিছে এইফালে এয়া তাই যাব আৰু এতিয়া তই ৰেডি হৈ গলি ভাতৰ কাৰণে টিফিনৰ কাৰণে ৰখি আছে টিফিনৰ কাৰণে ৰখি থকা নাই বোলে সেইটো একেটা কথাই টিফিনৰ কাৰণে ৰখি আছে তাৰপিছত আজি আকৌ আমাৰ ৰিমৰ এটা কেকৰ অৰ্ডাৰ এটাও আছে তাকে তাই ৰেডি কৰি আছে ফলে ক্ৰীমখিনি ফেটি থ'লে বাৰু ব্লেণ্ডাৰটো দি নাই ভিডিঅ'তে গৈ আছোঁ আজি একচুৱেলি বতৰটো ইমান মানে বতৰটো গৰম নাই কিন্তু বৰষুণ আহিব এইয়া বতৰটো বহুত ডাৱৰ ইফালে ৰাতিপুৱাই আম্মাই কাপোৰ সোপা ধুই মেলি দিলে বাৰাণ্ডাতে কিন্তু ৰ'দ চ'দ নাই বৰষুণ আহিব পাৰে দেই বতৰটো একদম বহুত ডাৱৰ হৈ আহিছে তো কাৰ লগত যাবি এতিয়া বাহ ৰেডি ষ্টেডি গো যাও বৰষুণ নাহোঁতে যা সোনকালে তেল কিমান আনিব দিছে 200 টকাত কেই লিটাৰ এইখন সুমিতৰ নতুন স্কুটি এতিয়ালৈকে উঠিবই পৰা নাই বাৰু এবাৰো কালাৰটো কিন্তু বহুত ধুনীয়া ওচৰৰ পৰা দেখাম বাৰু দেই এটা সময়ত মানে পিছত আৰু যেতিয়া মই ওচৰলৈ যাব পাৰোঁ এতিয়া মই বাহিৰলৈ যোৱাই নাই বাৰু এইফালে তাই গ'ল এতিয়া তাই 2টা বজাৰ পৰা ডিউটি আছে মানে ডিউটিৰ টাইমটো সলনি হৈ থাকে ৰাতিপুৱা 7:30 পৰা থাকে কেতিয়াবা 11:30 পৰা কেতিয়াবা 2টা পৰা থাকে আৰু 2টা পৰা থাকিলে সন্ধিয়ালৈ দেৰি হৈ যায়গৈ যে মায়ে অকণ খঙো কৰে মানে আৰু কিন্তু উপায় নাই কাম কৰিছে যেতিয়া ঘৰ চলিবলৈ আৰু তে অকণমানটো এডজাষ্ট কৰিবই লাগিব
মায়ে মানে ভাবে যে ৰাতিপুৱাই হওক দিনে পোহৰে ঘৰ আহি পাওক, কিন্তু সেইটোতো নহয়, যিটো কামৰ ৰুল হয় তে সেইমতেহে চলিব লাগিব, হয় নাই? তো সেয়া তাই গ'ল। এতিয়া তাই সন্ধিয়া 7:30 মানত আহি পাবহি। আৰু তাকে বতৰটো বেয়া, সেইকাৰণে এতিয়া 1:30 মানেই বাজিলে। তাই গ'ল বাৰু খোৱা মেলা কৰি। A few moments later. দেহা শুই আছে আৰু মোলে মায়ে ভাত বাঢ়িছে মানে এইকেইদিন যে একদম মানে বেলেগৰ ঘৰৰ পৰা দিয়া ভাত খাই আছোঁ। আৰু আজিও দিছে, আজি আমাক খুৰী এগৰাকীয়ে দি পঠাইছে মোলে ভাত। আৰু দেখা মই ডেলিভাৰী আছিলোঁ, তেতিয়া ইমান বেলেগে ৰন্ধা খাবলৈ মন গৈছিলে। সেইকেইটা দিনত পোৱা নাছিলোঁ, কিন্তু যিহেতুকে মোৰ সেই ইচ্ছাটো এতিয়া পূৰণ হৈছে। কাৰণ এতিয়া এইকেইদিন একদম ইঘৰ সিঘৰে ভাত দি আছে। আৰু এতিয়াও খুৰীয়ে আজি ভাত দি পঠাইছে, তাকে মায়ে বাঢ়িছে। বলক আপোনালোকক দেখাওঁ। এইটো খোলাচোন মা, তই কি বনাইছা? মাছটো পানী কৰিছিল যে চাহ মোক দিয়া। এয়া হৈছে মাছ ফ্ৰাই আৰু ফুলৰি, এয়া ভাত, এয়া লোকেল মাছৰ লোকেল চিকেনৰ জোল। লোকেল মাছ নে চিকেন বা মাছ হ'ব? লোকেল মাছ। এয়া হৈছে লোকেল মাছৰ ভেদাইলতা নৰসিংহ এইবিলাক দি পেলাই জোল বনাইছে। আৰু এফালে এয়া হৈছে লোকেল চিকেন আৰু কণী, এফালে এয়া ভাত, এফালে এয়া ফুলৰি আৰু মাছ। ইমানবোৰ দিছে বাপৰে বাপ। ইমানবোৰ দিছে। আৰু পৰহি দিনা চাহো লৈ আহিছিলে, ৰুটি আৰু এনেকৈ কিবা কিবি চব্জি তব্জি, গ্ৰীণ চব্জি, এনেকৈ কিবা কিবি চব্জি দি পেলাই চাহো লৈ আহিছিলে। আৰু আজি ভাত দি পঠাইছে। বৰমা আৰু খুৰী আহিছিলে, সেইদিনা মই ভিডিঅ' নকৰিলোঁ বাৰু। আৰু বৰমাহঁতে যোৱাকালি দিলে, আজি খুৰীয়ে দিছে। আৰু বৰমা আৰু খুৰীয়ে একেদিনাখনে দুইজনীয়ে চাহো লৈ আহিছিলে। তাকে মাক কৈছোঁ অকণমান জুইত হেৰি কৰি দিবলৈ, আৰু তাৰপিছত অলপ কৰি পেলাই খাম আৰু এতিয়া মই দেহা শুই আছে, দেহাৰ ওচৰতে বহি আছোঁ। আৰু ভণ্টি নাই, মাজুজনী ভণ্টিৰ ডিউটি আছে, তাই ডিউটিলৈ গৈছে। দেহাক আম্মা হাততে দি আহিলোঁ, আৰু এতিয়া মায়ে ভাত বাঢ়ি থৈছে, ভাতকেইটা খাই লওঁ। এফালে এয়া হৈছে মোৰ ভাতৰ থালি, এফালে মাছ, লোকেল মাছৰ জোল, ভেদাইলতা দিয়া, এফালে লোকেল চিকেন, ফুলৰি, কণীটো ভাঙি গ'ল। সেয়া তো মই ভাতকেইটা খাই লওঁ। হেল্ল', তো গাইজ, আপোনালোকক দুটামান কথা কওঁ বুলি ভাবিছোঁ। মই কমেণ্টৰ ৰিপ্লাই কৰিবলৈ পৰা নাই, আপোনালোকে ইমান ধুনীয়াকৈ কমেণ্টবিলাক দি আছে। আৰু আপোনালোকে কংগ্ৰেচুলেশ্যনছ কৰিছে, থেংক ইউ ছ' মাছ। মই এটা কমেণ্টৰো ৰিপ্লাই কৰিবলৈ পৰা নাই দেই, আপোনালোকে প্লিজ বেয়া নাপাব। আৰু আপোনালোকক সকলোকে ধন্যবাদ ইমান ধুনীয়াকৈ কমেণ্টবোৰ কৰাৰ কাৰণে। মই ভিডিঅ'ৰ যোগেদিয়ে কৈ দিছোঁ, থেংক ইউ ছ' মাছ। আৰু বেবীক মই অতি সোনকালে দেখাম দেই, মানে অতি সোনকালে দেখাম। মানে ধৰি লওক দেখাই আছোঁ, মুখখন ভালকৈ দেখুওৱা নাই। যোনদিনা মানে 2 এদিনৰ ভিতৰতে বেবীৰ ফেচ ৰিভিল কৰিম, ধুনীয়াকৈ দেখাই দিম বাৰু আপোনালোকক, মোৰ টিলিকিজনীক। আৰু দোৱা কৰিব, আশীৰ্বাদ কৰিব, তাই আহিব লগা দিনবোৰ যাতে ভাল হয় আৰু সুস্বাস্থ্যৰ গৰাকী হৈ থাকে যেন সদায় তাই। আৰু এটা কথা কওঁ, মোৰ ভিডিঅ'বিলাক পেণ্ডিং হৈ আছে। তাৰ মানে ধৰি লওক কিছুমান ভিডিঅ' আপোনালোকে আজমিন বাৰ মোবাইলতীয়াকৈ দেখা পাইছে, আৰু মোৰ তাত দুদিনমান দেৰিকৈ দেখা পাব। কাৰণ কিয় কৈছোঁ, মই ভিডিঅ' এডিটিং কৰি থাকোঁ, আকৌ হঠাতে মাইনা উঠি যায়, আকৌ তাইক খুৱাবগৈ লাগে। সেইকাৰণে ধৰি লওক ভিডিঅ'বিলাক এলাহতে থাকি যায়গৈ। তাইকেই খুৱাম নে, তাইক মেইনটেইন কৰোঁতে আকৌ এলাহ লাগি যায় ভিডিঅ' এডিটিং কৰিবলৈ। কিন্তু তাৰ মাজতে মিলাই মেলি মই যেনেকৈ পাৰিছোঁ আৰু তেনেকৈ আপোনালোকলৈ মই ভিডিঅ'বিলাক আগবঢ়াই আছোঁ। আৰু আপোনালোকে ধুনীয়াকৈ মৰম দি আছে, আপোনালোকক সেইকাৰণেও ধন্যবাদ। আৰু এটা কমেণ্ট আহিছিলে যে বেয়া কাম কৰিলে ল'ৰা হয় নেকি, তেওঁ একচুৱেলি সেইটো মানে ধেমালি ছিষ্টেমত কৈছে দেই, মানে কাৰণ পিছলৈ হাঁহি চিম্বলটো দিছে।
মানে বেয়া কাম কৰিলে মই যে কৈছিলোঁ যে মই কিবা ভাল কৰিছিলোঁ চাগে সেইকাৰণে ছোৱালী হ'ল কাৰণ মানে মানুহে কয় আৰু যে ছোৱালী আমাৰ ৰেহমত হয় ন ছোৱালী লখিমী বুলি কয় সেইকাৰণে মই কৈছোঁ মানে মই মোৰ ক্ষেত্ৰত কৈছোঁ যে মানে মই কিবা চাগে ভাল কৰিছিলোঁ সেইকাৰণে মোৰ এগৰাকী লখিমী হ'ল সেইটো হিচাপত কৈছোঁ একো বেয়া চেঞ্চত কোৱা নাই বাৰু তেওঁ ধেমালিকৈ কৈছে মইতো বুজি পাই গৈছোঁ বাৰু যি নহওক ভিডিঅ'টো বেছি দীঘল হৈ যাব আজিলৈ আহিলোঁ অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম তেতিয়ালৈকে আপোনালোকে চাই থাকিব আৰু কিবা ক'ব লগা থাকিলে সুধিব লগা থাকিলে সুধিব আৰু এটা কথা আপোনালোকে কৈ আছে যে প্ৰেগনেঞ্চিৰ ষ্টৰিটো দিব মই এইটো যে দিম আপোনালোকক ক'ব লগা বহুত আছে এই বিষয়টোৰ ওপৰত তেতিয়ালৈকে চাই থাকিব ভিডিঅ'বিলাক মৰম দি থাকিব আকৌ লগ পাম অন্য এটা ভ্লগৰ সৈতে আজিলৈ আহিলোঁ দেই বাই